নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত হ'বলগীয়া ADREৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে কেইটামান অতি প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ লৈ আহিছো। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথম প্ৰশ্নটো হৈছে সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ কোনটো? উত্তৰটো হৈছে অপচন ক, বুধ গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰত। 2 নম্বৰ প্ৰশ্নটো হৈছে সূৰ্যৰ পৰা পৃথিৱীৰ গড় দূৰত্ব কিমান? উত্তৰটো হৈছে অপচন খ, 14.96 কিলোমিটাৰ। 3 নম্বৰ প্ৰশ্নটো হৈছে সৌৰজগতৰ আটাইতকৈ বৃহত্তম গ্ৰহ কোনটো? উত্তৰটো হৈছে অপচন ঘ, বৃহস্পতি সৌৰজগতৰ আটাইতকৈ বৃহত্তম গ্ৰহ। 4 নম্বৰ প্ৰশ্নটো হৈছে দূৰবীক্ষণৰ সহায়েৰে আৱিষ্কাৰ কৰা সৌৰজগতৰ প্ৰথম গ্ৰহ কোনটো? উত্তৰটো হৈছে অপচন খ, ইউৰেনাছ দূৰবীক্ষণৰ সহায়েৰে আৱিষ্কাৰ কৰা সৌৰজগতৰ প্ৰথম গ্ৰহ। 5 নম্বৰ প্ৰশ্নটো হৈছে আটাইতকৈ কম ঘনত্বৰ গ্ৰহ কোনটো? উত্তৰটো হৈছে অপচন ক, শনি গ্ৰহৰ ঘনত্ব আটাইতকৈ কম। 6 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয়? উত্তৰটো হৈছে অপচন গ, শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ বুলি কোৱা হয়। 7 নম্বৰ প্ৰশ্নটো হৈছে সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল ভাস্পপিণ্ডবোৰ কোনটো? শুদ্ধ উত্তৰটো হৈছে অপচন ক, ধূমকেতু। 8 নম্বৰ প্ৰশ্নটো হৈছে 1846 চনত ফৰাচী বিজ্ঞানী গণিতজ্ঞ উৰবেন লেভেৰিয়াৰে আৱিষ্কাৰ কৰা গ্ৰহ কোনটো? উত্তৰটো হৈছে অপচন খ, নেপচুন গ্ৰহ উৰবেন লেভেৰিয়াৰে আৱিষ্কাৰ কৰিছিল। 9 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লয়? উত্তৰটো হৈছে অপচন ক, 365 দিন 6 ঘণ্টা 9 মিনিট 10 ছেকেণ্ড সময় লয়। 10 নম্বৰ প্ৰশ্নটো হৈছে এছিয়া মহাদেশৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান? উত্তৰটো হৈছে অপচন ক, প্ৰায় 58,000 কিলোমিটাৰ। 11 নম্বৰ প্ৰশ্নটো হৈছে মমৰ সাগৰ আৰু লোহিত সাগৰৰ মাজত কোনটো প্ৰণালী আছে? উত্তৰটো হৈছে অপচন খ, বাবেল মানডেব প্ৰণালী আছে। 12 নম্বৰ প্ৰশ্নটো হৈছে কোনটো মালভূমিক পৃথিৱীৰ মূধচ বুলি কোৱা হয়? উত্তৰটো হৈছে অপচন ঘ, পামিৰ মালভূমিক পৃথিৱীৰ মূধচ বুলি কোৱা হয়। 13 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ উচ্চতম পৰ্বত কোনটো? উত্তৰটো হৈছে অপচন গ, হিমালয় পৃথিৱীৰ উচ্চতম পৰ্বত। 14 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ সৰ্ববৃহৎ বদ্বীপ কোনটো? উত্তৰটো হৈছে অপচন ক, সুন্দৰবন পৃথিৱীৰ সৰ্ববৃহৎ বদ্বীপ। 15 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ ভিতৰতে গৰম ঠাই জেকা কাবল ক'ত অৱস্থিত? উত্তৰটো হৈছে অপচন ক, পাকিস্তানত পৃথিৱীৰ ভিতৰতে গৰম ঠাই জেকা কাবল অৱস্থিত। 16 নম্বৰ প্ৰশ্নটো হৈছে ইংলেণ্ড আৰু স্কটলেণ্ডৰ মাজত কোনটো পৰ্বত অৱস্থিত? উত্তৰটো হৈছে অপচন গ, সোভিয়েট পৰ্বত ইংলেণ্ড আৰু স্কটলেণ্ডৰ মাজত অৱস্থিত। 17 নম্বৰ প্ৰশ্নটো হৈছে মেগাস্থেনিছ কোনজন ৰজাৰ দূত আছিল? উত্তৰটো হৈছে অপচন খ, চেলিকাছ ৰজাৰ দূত আছিল।
18 নম্বৰ প্ৰশ্নটো হৈছে কোনখন ঠাইত অশোকৰ ৰাজত্ব নাছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ পাটলিপুত্ৰত অশোকৰ ৰাজত্ব নাছিল। 19 নম্বৰ প্ৰশ্নটো হৈছে কোনজনক অশোকে ন্যায় ব্যৱস্থা পৰিচালনা কৰিবলৈ নিযুক্তি দিছিল? উত্তৰটো হৈছে অপশ্যন গ ৰাজুকাক অশোকে ন্যায় ব্যৱস্থা পৰিচালনা কৰিবলৈ নিযুক্তি দিছিল। 20 নম্বৰ প্ৰশ্নটো হৈছে হুমায়ুন আৰু শ্বেৰ শ্বাহৰ মাজত দ্বিতীয় যুদ্ধ কিমান চনত হৈছিল? উত্তৰটো হৈছে অপশ্যন গ 1540 চনত হুমায়ুন আৰু শ্বেৰ শ্বাহৰ মাজত দ্বিতীয় যুদ্ধ হৈছিল। 21 নম্বৰ প্ৰশ্নটো হৈছে হুমায়ুনৰ জীৱনীখনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ হুমায়ুন নামা। প্ৰশ্ন উত্তৰবোৰ চাই যদি ভাল পাইছে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহে আপোনালোকে সকলো পৰীক্ষাৰ বাবে প্ৰশ্ন উত্তৰবোৰ পাই থাকিব। থেংক ইউ।